কৈবৰ্তসকল অসমৰ আটাইতকৈ পিছপৰা জাতি নেকি? অত্যন্ত জৰুৰীভাৱে এই প্ৰশ্ন উত্থাপন কৰিবলৈ প্ৰয়োজনীয়তা বোধ কৰি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনালোক সকলোৱে জানে যে শেহতীয়াকৈ অসমৰ এক শক্তিশালী ধৰ্মীয় সংগঠন শংকৰ সংঘ আৰু টাই আহোমসকলৰ অন্যতম এক সংগঠন টাই আহোম যুৱ পৰিষদৰ মাজত এক সংঘাতৰ সূচনা হৈছে। আৰু সংঘাতৰ কাৰণটো অত্যন্ত স্বাভাৱিক, কাৰণ টাই আহোমসকলৰ এক পৰম্পৰাগত অনুষ্ঠান, ঐতিহাসিক অনুষ্ঠান, মাংগলিক অনুষ্ঠান, যি অনুষ্ঠানৰ জৰিয়তে টাই আহোমসকলে তেওঁলোকৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰে, মেডাম মেফি। সেই মেডাম মেফিত অংশগ্ৰহণ কৰাৰ বাবে শংকৰ সংঘই সংঘৰ এজন সদস্যৰ বিৰুদ্ধে ফটোৱা জাৰি কৰিছিল। আৰু স্বাভাৱিকতে এনে কাৰ্যৰ বিৰুদ্ধাচৰণ কৰিছিল অসমৰ কেইবাটাও আহোম জনগোষ্ঠীৰ সংগঠনে। আৰু পিছৰ পৰ্যায়ত শংকৰ সংঘৰ পৰা কোৱা হৈছিল যে তেওঁলোকৰ সংবিধানে মেডাম মেফিত অংশগ্ৰহণ কৰাটো অপৰাধ বুলি বিবেচনা কৰে। আৰু স্বাভাৱিকতে টাইপাৰ সদস্যসকলে শংকৰ সংঘৰ সংবিধানখনৰ বিৰুদ্ধে সংবিধানখনৰ প্ৰতি আনুগত্য হেৰুৱাই পেলাইছিল, আস্থা হেৰুৱাই পেলাইছিল আৰু অত্যন্ত বেছি ক্ষোভিত হৈ তেওঁলোকে সংবিধান দহন কাৰ্যসূচী হাতত লৈছিল। কিন্তু ইয়াৰ পিছৰ পৰিস্থিতি আছিল অত্যন্ত দুখজনক। শংকৰ সংঘই ইতিমধ্যে তেওঁলোকৰ শক্তি প্ৰদৰ্শনৰ যুঁজা আৰম্ভ কৰিছিল আৰু সমগ্ৰ অসমত বিভিন্ন থানাই তেওঁলোকে টাইপা নামৰ সংগঠনটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। ডাঙৰ ডাঙৰ সমদল উলিয়াই, বৃহৎ সমদল উলিয়াই তেওঁলোকে এজাহাৰ দাখিল কৰি শক্তি প্ৰদৰ্শন কৰিছিল। আৰু সমান্তৰালকৈ টাই আহোমসকলৰ কেইবাটাও সংগঠনে এই এনেবোৰ কাৰ্যৰ বিৰুদ্ধাচৰণ কৰি সংঘাতত যুঁজ দিবৰ কাৰণে বদ্ধপৰিকৰ হৈ উঠিছে। কিন্তু এইখিনিতে অন্য এটা বিষয় উন্মোচিত হৈছে। আজি আমি দেখা পালো যে সংবাদ মাধ্যমৰ আগত শংকৰ সংঘৰ এজন সদস্যই বক্তব্য প্ৰকাশ কৰোঁতে কৈছে যে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক শংকৰ সংঘত সমিলমিলেৰে আছে। আৰু এই কথাখিনি ক'বলৈ গৈ তেখেতে এষাৰ বাক্য স্পষ্টকৈ ক'লে যে অসমৰ আটাইতকৈ পিছপৰা জাতি কৈবৰ্তসকলো তেওঁলোকৰ লগত আছে। কিন্তু এটা কথা স্পষ্ট কৰি কওঁ যে শংকৰ সংঘত অসমৰ যেনেদৰে বহু কৈবৰ্ত লোক আছে, ঠিক তেনেদৰে কিন্তু বহু কৈবৰ্ত লোকে এতিয়াও শংকৰ সংঘৰ শৰণাপন্ন হোৱা নাই। গতিকে অসমৰ আটাইতকৈ পিছপৰা জাতিৰ কৈবৰ্তসকল বুলি চাৰ্টিফিকেট দিবলৈ শংকৰ সংঘক আমি অধিকাৰ দিয়া নাই। এই ভিডিঅ'টোৰ জৰিয়তে মই শংকৰ সংঘৰ সদস্যসকলৰ প্ৰতি, শংকৰ সংঘৰ উচ্চপদস্থ বিষয়াসকলৰ প্ৰতি আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছো যে এই যিজন সদস্যই, নিৰ্দিষ্ট যিজন সদস্যই কৈবৰ্ত জাতিটোক ৰাজহুৱাকৈ অপমান কৰিলে, তেখেতৰ বক্তব্যৰ প্ৰতি শংকৰ সংঘৰ সন্মতি আছেনে নাই? আৰু যদি নাই, সেই সদস্যজনৰ বিৰুদ্ধে অহা কালিৰ ভিতৰত শংকৰ সংঘই বিহিত ব্যৱস্থা গ্ৰহণ কৰক, অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰক, ফটোৱা জাৰি কৰক। আৰু যদি সন্মতি আছে, তেতিয়াহ'লে শংকৰ সংঘই অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকক। বিতৰ্ক কৰিব খোজা নাই কাৰণেই কিছুমান কথা আমি এৰাই চলিব বিচাৰিছো। কিন্তু এটা কথা কৈ থওঁ যে শংকৰ সংঘই আৰম্ভণি কালচোৱাৰ পৰাই কৈবৰ্ত বিদ্বেষী কিছুমান মনোভাৱ যে পুহি ৰাখিছিল, সেই কথাটো ইতিমধ্যে প্ৰকাশ হৈ আহিছে। কেনেদৰে পুহি ৰাখিছিল, কেনেদৰে আচলতে তেওঁলোকে কৈবৰ্ত বিদ্বেষী মনোভাৱ তেওঁলোকৰ মাজত আছে, শংকৰ সংঘৰ ভিতৰচোৱাত কেনেকৈ জাত্যাভিমান আছে, শংকৰ সংঘৰ ভিতৰচোৱাত কেনেকৈ জাতিবাদ আছে, শংকৰ সংঘৰ ভিতৰচোৱাত কেনেদৰে সংকীৰ্ণ মনোভাৱ আছে, সেই কথাবিলাক আমাক নতুনকৈ বুজোৱাৰ প্ৰয়োজন নাই। ইলাৰাম বাপ ঈশ্বৰৰ বিষয়ে অধ্যয়ন কৰিলে, ইলাৰাম বাপ ঈশ্বৰৰ বিষয়ে সকলোৱে যদি বুজিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে সহজেই অনুমেয় হৈ পৰিব যে শংকৰ সংঘই কৈবৰ্তসকলক কি দৃষ্টিৰে চায়। এইবিলাক বিতৰ্ক সম্পূৰ্ণৰূপে আমি এৰাই চলিছো আৰু সেইবিলাকৰ মাজত সোমাব বিচৰা নাই। আমাৰ কথাটো স্পষ্ট, কৈবৰ্তসকল অসমৰ আটাইতকৈ পিছপৰা জাতি বুলি ক'বলৈ শংকৰ সংঘক আমি কোনো অধিকাৰ প্ৰদান কৰা নাই। গতিকে এই বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে ল'বলৈ শংকৰ সংঘৰ উচ্চপদস্থ বিষয়াসকলক আমি আহ্বান জনালো। আৰু সেই নিৰ্দিষ্ট যিজন ব্যক্তিয়ে ক'লে যে কৈবৰ্তসকল অসমৰ আটাইতকৈ পিছপৰা জাতি, সেই ব্যক্তিজনক ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ আমি আহ্বান জনালো। আৰু এটা কথা স্পষ্ট কৰি কওঁ যে কৈবৰ্তসকল অসমৰ পিছপৰা জাতি নহয়,
অসমত কবৰ্তসকল আহিছে 1-2 শতিকাতে 1-2 শতিকাতে অসমত কবৰ্তসকল আছে আৰু অসমৰ ভূমিপুত্ৰ বুলি ক'লে কবৰ্তসকল হ'ল অন্যতম এটা জাতি গতিকে এই নিৰ্দিষ্ট জাতিটোৰ বৰ্তমান পৰ্যায়লৈকে একো অভাৱ হোৱা নাই পিছপৰা জাতি বুলি ক'ব পৰাকে একো অভাৱ হোৱা নাই গতিকে পিছপৰা জাতি বুলি চাৰ্টিফিকেট শংকৰ সংঘই নিদিব স্পষ্ট কথা নিৰ্দিষ্ট ব্যক্তিজনে ক্ষমা খুজিব লাগিব তেওঁৰ বিৰুদ্ধে উচ্চপদস্থ বিষয়াসকলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা শংকৰ সংঘই এই মতত আসলতে তেওঁলোকৰ সন্মতি আছে বুলি আমি ভাবি ল'ম আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰিবলৈ অনুসূচিত জাতি ছাত্ৰ সন্থা সাজু হৈ আছো ধন্যবাদ জয় অসম